Welcome to Dynamic Equation. আজিৰ ভিডিওতে আমি ডিসকাস কৰিম ফাংশনৰ বেলেগ টাইপ। সো ডিফারেন্ট টাইপস অফ ফাংশন আমি ডিসকাস কৰাৰ আগতে আমি ভালকৈ জানিব লাগিব ৰেঞ্জ, ডোমেইন আৰু কোডোমেইনৰ বিষয়ে। যেটো আমি ফাৰ্স্ট ভিডিওটোত অলৰেডি সমুকৈ ডিসকাস কৰিছিলো। সো ৰেঞ্জ, ডোমেইন আৰু কোডোমেইনৰ বিষয়ে জানিবৰ কাৰণে আমি এটা এক্সাম্পল লৈ লওঁ প্ৰথমে। আমি ধৰি লৈছো এটা ফাংশন লৈছো। ফাংশনটো x সেটৰ পৰা y সেটলৈ আছে। লগতে আমি সেট কিটা লৈ লৈছো। x সেটত 4টা এলিমেন্ট আছে 1 2 3 4 একেধৰণে y সেটত আছে কেইটামান এলিমেন্ট a b c d e y সেটত আছে 5টা এলিমেন্ট আৰু x সেটত আছে আমাৰ 4টা এলিমেন্ট এতিয়া আমি এটা অলৰেডি আমি জানো যে ফাংশনটো এটা ৰিলেশন হয় সো আমি এটা ফাংশন এস্টাবলিশ কৰি লওঁ এইটো হল আমাৰ x সেট যত আছে আমাৰ 4টা এলিমেন্ট 1 2 3 4 আৰু এইটো হল সেট y যত আছে 5টা এলিমেন্ট a b c d e এতিয়া আমি এটা ফাংশন আমি লৈ লওঁ 1 টু ৰিলেট হৈ আছে a লগত 2 টু ৰিলেট হৈ আছে c লগত 3 টু ৰিলেট হৈ আছে d লগত আৰু 4 টু ৰিলেট হৈ আছে e লগত তেনে হলে আমি এটো সিম্বলিকলি কেনেকৈ লিখিব পাৰো f of 1 equal to a f of 2 equal to c f of 3 equal to d f of 4 equal to e যেতিয়া আমি ফাংশনৰ ফাৰ্স্ট ডেফিনিশনটো বনাইছিলো তেতিয়া আমি কৈছিলো যে ফাংশনটো হল এটা ৰিলেশন জৰ এই প্ৰথম সেটটোৰ গুটেই কিটা এলিমেন্ট সেকেন্ড সেটটোৰ এটা ইউনিক এলিমেন্টৰ লগত ৰিলেট হৈ থাকে তাৰ মানে x সেটটোত আমাৰ 4টা এলিমেন্ট আছে আৰু 4টা এলিমেন্টেই ইয়াৰ যিকোনো এটা এলিমেন্টৰ লগত ৰিলেট হ'ব লাগিব আৰু এই এলিমেন্টটো ইউনিক হ'ব লাগিব মানে ওয়ান এলিমেন্টটো a লগত আৰু একেলগে b লগত বা c লগত দুটা এলিমেন্টৰ লগত একেলগে ৰিলেট হৈ থাকিব নোৱাৰে সো এতিয়া আমি যে এই প্ৰথম সেটটোত কি কি এলিমেন্ট যিকিটা এলিমেন্ট ফাৰ্স্ট সেটটোৰ যিকিটা এলিমেন্ট ৰিলেট হৈ আছে সেইকিটা এলিমেন্টক আমি কি বুলি কওঁ ডোমেইন বুলি কওঁ তেনে হলে এই ফাংশনটোত আমাৰ ডোমেইনটো কি হ'ব ডোমেইনটো হ'ব আমাৰ x সেটটো গুটেইটো কাৰণ x সেটৰ গুটেই কিটা এলিমেন্ট y সেটৰ লগত কানেক্ট হৈ আছে আৰু x ৰ প্ৰতিটো এলিমেন্ট y লগত কানেক্ট হৈ থাকিলে হেতুক আমি ফাংশন বুলি কম সো আমাৰ ডোমেইনটো হল x = 1 2 3 4 সো এতিয়া আমি চাও যে y সেটৰ কোন কিটা এলিমেন্ট x ৰ লগত কানেক্ট হৈ আছে তাৰ আগতে আমি এটা সৰু বস্তু এটা কৈ লওঁ যে y ৰ যিকিটা এলিমেন্ট x ৰ এলিমেন্টৰ লগত কানেক্ট হৈ থাকে এই এলিমেন্ট কিটা আমি কওঁ এটা আছে a c d e এইকিটাক আমি কওঁ ইমেজ বুলি কওঁ আৰু x সেটৰ যিকিটা এলিমেন্ট থাকে ইয়াত 1 2 3 4 এইকিটাক আমি কওঁ প্ৰি এইকিটাক কম আমি প্ৰি ইমেজ আৰু এইকিটাক কম আমি ইমেজ সো এতিয়া যেটো আমাৰ ইমেজৰ সেটটো আমাৰ কি আছে a c d আৰু e এই সেটটোক আমি কম ৰেঞ্জ এটো কি হ'ব আমাৰ সেট অফ এটো সেট হ'ব আমাৰ সেট অফ ইমেজেস মানে এই ইমেজৰ যিকিটা সেট আছে হেতু কম আমি ৰেঞ্জ আৰু লগতে এই যেটো y সেটটো এই y সেটটো গুটেটোকে আমি কম কো ডোমেইন সো আমাৰ কো ডোমেইনটো হ'ব সেট y equal to a b c d e সো এটা আমি গম পালো ডোমেইন হল এই প্ৰথম সেটটো কো ডোমেইন হল সেকেন্ড সেটটো আৰু ৰেঞ্জ হল সেকেন্ড সেটৰ যিকিটা এলিমেন্ট ফাৰ্স্ট সেটৰ এলিমেন্টৰ লগত কানেক্ট হৈ আছে হেতু হল আমাৰ ৰেঞ্জ সো এতিয়া আমি ডিফাৰেন্ট টাইপস অফ ফাংশন জানিবৰ কাৰণে প্ৰথমতে আগৰ নিচিনাকৈ এটা এক্সাম্পল লৈ লওঁ আমি একটা ফাংশন লৈছো x আৰু y লৈ x ৰ পৰা y লৈ এটা ফাংশন লৈছো যত x টোত আছে 1 2 3 4 আৰু y ত আছে a b c d e আমি এতিয়া দুটা এক্সাম্পল লৈ লওঁ এটা ফাংশন আমি লওঁ One to connect হৈ আছে a লগত 2 to connect হৈ আছে b লগত 3 to connect হৈ আছে c লগত আৰু 4 to connect হৈ আছে আমাৰ d লগত আৰু এটা এক্সাম্পল লওঁ
1 টো কানেক্ট হৈ আছে a ৰ লগত 2 টো কানেক্ট হৈ আছে a ৰ লগতেই 3 টো কানেক্ট হৈ আছে b ৰ লগত আৰু 4 টো কানেক্ট হৈ আছে d ৰ লগত এতিয়া আমি এই দুইটা ফাংশন যদি আমি চাও প্ৰথম ফাংশনটো দেখিম যে ইয়াৰ যিকিটা এলিমেন্ট আছে x ৰ আমাৰ যিকিটা এলিমেন্ট আছে এইকিটা y ৰ যিকোনো এটা এলিমেন্টৰ লগত কানেক্ট হৈ আছে আৰু এইটো ফাংশনত যেটো আমাৰ কানেকশনটো আছে ইয়াৰ দেখিছো আমি 1 টো a লগত কানেক্ট হৈছে 2 টো a লগত কানেক্ট হৈছে 3 টো b লগত আৰু 4 টো d লগত মানে এইটো ফাংশনত যদি চাও ইয়াত আমি দেখিম যে ইয়াৰ প্ৰতিটো ইমেজৰ এটা ডিস্টিংক্ট প্ৰি ইমেজ আছে মানে যদি আমাৰ a টো আছে এৰ কাৰণে a টো যদি ইমেজ হয় এই কাৰণে আমি এটা প্ৰি ইমেজ পাম 1 আকৌ একেধৰণে b ৰ কাৰণে 2 পাম c ৰ কাৰণে 3 পাম আৰু d ৰ কাৰণে 4 পাম মানে প্ৰতিটো ইমেজৰ কাৰণে আমি এটা ডিস্টিংক্ট প্ৰি ইমেজ পাম কিন্তু এইটো সেটত কি হৈছে আমি a ৰ কাৰণে ইমেজ কি পাইছো 1 পাইছো আৰু লগতে 2 পাইছো b ৰ কাৰণে ইমেজ পাইছো 3 আৰু d ৰ কাৰণে ইমেজ পাইছো আমি 4 সো ইয়াত কি হৈছে ইয়াত আমাৰ প্ৰতিটো ইমেজৰ যিকিটা আমি প্ৰি ইমেজ কিটা ডিস্টিংক্ট নহয় মানে a ৰ কাৰণে আমি প্ৰি ইমেজ 1 ও পাইছো a ৰ কাৰণে প্ৰি ইমেজ আমাৰ 2 পাইছো হেতু কাৰণে যদি হে এটা ফাংশনৰ প্ৰতিটো ইমেজৰ কাৰণে আমি এটা ডিস্টিংক্ট প্ৰি ইমেজ পাও তেতিয়া হলে সেই ফাংশনটোক আমি কম 1 ফাংশন অৰ ইনজেক্টিভ ফাংশন তেনে হলে এই সেটটো if f of x1 equal to f of x2 implies that x1 equal to x2 মানে যদি ইয়াত যদি দুটা এলিমেন্ট যদি একে হয় তেনে হলে ইয়াৰ ইমেজ কেটাও প্ৰি ইমেজ কেটাও আমাৰ একে হ'ব মানে প্ৰতিটো ইমেজৰ কাৰণে এটা ডিস্টিংক্ট প্ৰি ইমেজ থাকিব তেতিয়া হলে আমি কম f is 1 or ইনজেক্টিভ এতিয়া ইয়াত কি হ'ব ইয়াত আমাৰ a equal to a পাইছো a মানে কিমান আমাৰ f of 1 আৰু f of 2 f of 1 আৰু f of 2 আমাৰ কাৰণে ইকুৱেল হয় কিন্তু 1 আৰু 2 ইকুৱেল নহয় যেটো এই ৰুলটো ফলো নকৰে হেতু কাৰণে আমি কম যে এইটো 1 নহয় কিন্তু এইটো 1 হয় তেনে হলে আমি এটা টাইপ অফ ফাংশন পালো যেটো আমি কলো 1 অর ইনজেক্টিভ তেনে হলে আমি আৰু এটা টাইপ অফ ফাংশন পাবৰ কাৰণে আমি এটা বেলেগ ধৰণৰ এক্সাম্পল লৈ লও যে ইয়াত ললো আমি x ত আছিল 1 2 3 4 y ত আছিল a b c d e এতিয়া আমি অকনমান চেঞ্জ কৰি ললো y to a b c তিনটা এলিমেন্ট আছে বুলি আমি ধৰি ললো তেনে হলে এটো কেনেকুৱা ধৰণৰ হ'ব ইয়াত চাৰিটা এলিমেন্ট আহিব 1 2 3 4 ইয়াত আহিব তিনটা এলিমেন্ট a b c একেধৰণে আৰু এটা এক্সাম্পল লম 1 2 3 4 a b c ইয়াত আমি লৈছো 1 টো ৰিলেট হৈ আছে a লগত 2 টো ৰিলেট হৈ আছে b লগত c টো ৰিলেট হৈ আছে b লগত আৰু 4 টো ৰিলেট হৈ আছে c লগত আকৌ একেধৰণে ইয়াত 1 টো a লগত 2 টো b লগত 3 টো ৰিলেট হৈ আছে a লগত আৰু 4 টো ৰিলেট হৈ আছে b লগত এতিয়া আমি ইয়াত দেখিছো এটো সেটত দেখিছো যে যিকেটা আমাৰ কোডোমেইনটো আছে y কোডোমেইনটো হল আমাৰ y আৰু ইয়াৰ যেটো ৰেঞ্জটো হল আমাৰ a b c ইয়াত দেখিছো আমি যে ইয়াত কোডোমেইন আৰু ৰেঞ্জ দুইটা একেটা আছে কিন্তু ইয়াত আমাৰ কোডোমেইন হল y আৰু ৰেঞ্জ হল a b ৰেঞ্জত ইয়াত অকল দুটা এলিমেন্ট আছে a আৰু b কিন্তু ইয়াত ৰেঞ্জত আছে তিনটা এলিমেন্ট যেটো কোডোমেইনটোৰ লগত একেটা হেতু কাৰণে যদি হে if range equal to codomain যদি range আৰু codomain টো সমান হয় তেনে হলে আমি কম f is onto f টোক আমি কম যে f টো এটা onto function or তেতিয়া f টো হ'ব onto or surjective So আমি এতিয়ালৈকে আমি কেটা পালো আমি দুটা টাইপ অফ ফাংশন পালো এটা হল ইনজেক্টিভ অর 1 1 আৰু এটো হল সারজেক্টিভ অর অনটো
তেনেহলে আমি দুটা ফাংচনৰ টাইপ পালো যেটো অলৰেডি কলোৱে আমি ফাৰ্স্টটো হল 1 1 or injective, second to whole onto or surjective. এতিয়া যদি এটা ফাংশন একেলগে 1 1 আৰু onto দুইটা হয় তেতিয়া হলে আমি তাক কম 1 to 1 or bijective function. তেনেহলে আমি ফাংশনৰ টোটাল ক্লাসিফিকেশন আমি তিনিটা পালো ফার্স্ট 1 1 সেকেন্ড অন টু আৰু তাৰ পিছত 1 to 1 সো 1 to 1 ৰ এটা एग्जांपल আমি পটককৈ চাইলো যে আমি xy এটো আমাৰ আছে ধৰি লৈছো y আৰু এটা এক্সট্ৰা এলিমেন্ট আছে d তেনেহলে আমাৰ ফাংশনটো কেনেকুৱা হ'ব ইয়াত চাৰিটা এলিমেন্ট 1 2 3 4 ইয়াতো চাৰিটা এলিমেন্ট a b c d প্ৰথম কথা এটো 1 1 হ'ব লাগিব তাৰ মানে ইয়াৰ প্ৰতিটো ইমেজৰ কাৰণে আমি এটা ডিস্টিংক্ট প্ৰি ইমেজ পাব লাগিব লগতে এটো অনটো হ'ব লাগিব অনটো হ'বলৈ হলে কি হ'ব লাগিব ইয়াৰ গুটেইটা এলিমেন্ট ইয়াৰ যিকোনো এটা এলিমেন্টৰ লগত কানেক্ট হৈ থাকিব লাগিব তো তাৰ কাৰণে সিম্পল এক্সাম্পলটো হৈ গল 1 to a লগত কানেক্ট হৈ আছে 2 to b লগত 3 to c লগত আৰু 4 to d লগত এতিয়া a b c d এই গুটেইটা এলিমেন্ট 1 2 3 4 লগত ৰেসপেক্টিভলি কানেক্টেড হৈ আছে তাৰ মানে গুটেইটা a টো অনলি 1 ৰ লগত b টো অনলি 2 ৰ লগত আৰু তেনেকৈ c আৰু d টো অনলি 3 আৰু 4 লগত কানেক্টেড হৈছে হেতু কাৰণে এটো হৈ গল 1 1 ফাংশন আৰু লগতে আমি দেখিম যে এই y সেটটোত কোনো এক্সট্ৰা এলিমেন্ট নাই মানে ইয়াৰ কাৰণে আমাৰ ৰেঞ্জ আৰু কোডোমেইন আমাৰ ইকুৱেল হৈছে হেতু কাৰণে এই ফাংশনটো হ'ব আমাৰ বাইজেক্টিভ ফাংশন যেহেতু আমি ডিফারেন্ট টাইপস অফ ফাংশন গম পালো তেনেহলে আমি এটা एग्जांपल লৈ বস্তুখিনি ভালকৈ এবাৰ ৰিভাইজ কৰি লওঁ আমি এটা ফাংশন লৈছো f from r to r আৰু r2 হৈছে আমাৰ সেট অফ ৰিয়েল নাম্বাৰস আৰু ফাংশনটো আমি ডিফাইন কৰি লৈছো f of x equal to x square তেনেহলে আমি চাব লাগে এইটো 1 1 হয় নে on to হয় নে 1 to 1 হয় এতিয়া প্ৰথম কথা আমাৰ 1 1 হ'বৰ কাৰণে কি হ'ব লাগিব যদি হে f of x1 equal to f of x2 হয় তেনেহলে আমি পাব লাগিব x1 equal to x2 এইটো ফাংশনৰ আমি চাও যে প্ৰথম f of -1 কিমান হ'ব f of -1 হ'ব আমাৰ -1 whole square equal to 1 একেদৰে f of 1 equal to আমি পাম 1 square equal to 1 so clearly আমি দেখিছো যে f of -1 equal to f of 1 কিন্তু আমি ইয়াৰ পৰা এইটো ক'ব কেতিয়াও নোৱাৰো যে -1 equal to 1 কিন্তু যদি 1 1 হ'ব লাগে তেনেহলে আমাৰ কি হ'ব লাগিব f of x1 equal to f of x2 হলে x1 equal to x2 আমাৰ হ'ব লাগিব কিন্তু ইয়াত কি হৈছে f of -1 equal to f of 1 হৈছে কিন্তু -1 আৰু 1 ইকুৱেল কেতিয়াও আমাৰ নহয় তেনেহলে আমি ইয়াৰ পৰা এইটো ক্লিয়াৰলি ক'ব পাৰো যে f is not 1 1 or injective আকৌ আমি চাও এটো অনটো হয় নেকি অনটো হ'বৰ কাৰণে আমাৰ কি হ'ব লাগিব ৰেঞ্জ ইকুৱেল টু কোডোমেইন হ'ব লাগিব এতিয়া যেহেতু আমাৰ কোডোমেইনটো হল r তেনে যিকোনো এটা এলিমেন্ট ধৰি লৈছো -2 এলিমেন্টটো আমাৰ r ত থাকে তাৰ মানে -2 এলিমেন্টটো ক'ত থাকে r টো কি হয় আমাৰ অলৰেডি ক'লোৱে r টো হল আমাৰ কোডোমেইন -2 এলিমেন্টটো কোডোমেইনত থাকে কিন্তু আমি ফাংশনৰ যেটো ডেফিনিশন আমাৰ ওচৰত আছে fx = x স্কয়াৰ ইয়াৰ পৰা আমি কি পাও ইয়াৰ পৰা আমি পাও যে আমাৰ যেটো ৰেঞ্জ হ'ব ৰেঞ্জটো আমাৰ অনলি স্কয়াৰ নাম্বাৰ থিন থাকিব কিন্তু -2 টো যেটো নেগেটিভ নাম্বাৰ সেই কাৰণে এটো স্কয়াৰ নাম্বাৰ হ'ব নোৱাৰে সো হেতু কাৰণে আমি ক'ব পাৰো যে -2 doesn't belongs to ৰেঞ্জ যদি -2 টো কোডোমেইনত থাকে কিন্তু ৰেঞ্জত নাই তাৰ মানে আমি এটো কৈ দিব পাৰো যে range is not equal to co range to আমাৰ কোডোমেইন ইকুৱেল নহয় হেতু কাৰণে আমি ইয়াৰ পৰা ক'ব পাৰো যে f is not onto তেতিয়াহ'লে আমি দেখিলো যে যেটো fx = x স্কয়াৰ ফাংশনটো এই ফাংশনটো 1 1 নহয় onto নহয় যেটো 1 1 আৰু onto নহয় হেতু কাৰণে obviously আমাৰ এটো বাইজেক্টিভ ফাংশন নহব সো এনেকৈ আমি আমাৰ নেক্সট ভিডিওত
ফাংচনৰ লগত ৰিলেটেড কিছুমান প্ৰব্লেম সলভ কৰিম তাৰ আগতে যদি আজি ডিসকাস কৰা টপিক কেইটা বা আমাৰ আগৰ ভিডিও কেইটা ডিসকাস কৰা টপিক কেইটাৰ মাজত তোমালোকৰ যদি কিবা ডাউট আছে তেনেহলে ইয়াতে ভিডিওটোৰ তলতে কমেন্ট কৰিব পাৰা থ্যাংক ইউ